লোকৰ বাবে এটা ভাল খবৰ দেশত পুনৰ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ আৰু 2025ত নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব জনাই আছো সবিশেষ আৰু দেশৰ কোটি কোটি মুছলমান লোকৰ বাবে এটা ভাল খবৰ দেশত পুনৰ নিৰ্মাণ হ'ব বাবৰি মছজিদ আৰু এই মন্তব্য এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চাৰিওদিশে নতুনকৈ নিৰ্মাণ হ'ব বাবৰি মছজিদ 2025ত আৰম্ভ হ'ব বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য বাবৰি মছজিদ নিৰ্মাণৰ বাবে হুমায়ুন কবিৰে ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে অযোধ্যাৰ পৰিৱৰ্তে বংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ হ'ব বাবৰি মছজিদ অযোধ্যাৰ পৰিৱৰ্তে বংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ হ'ব এবাৰ বাবৰি মছজিদ মুৰ্ছিদাবাদৰ 34% লোকে সংখ্যালঘু লোক সম্পূৰ্ণ বাবৰি মছজিদৰ দৰে নিৰ্মাণ কৰা হ'ব এই মছজিদো 1992 চনত ভাঙি পেলোৱা হৈছিল যেহেতু বাবৰি মছজিদ ৰাম মন্দিৰ আৰু বাবৰি মছজিদৰ লৈ যি বিতৰ্ক হৈছিল সেই বিতৰ্কৰ পাছতে দীৰ্ঘদিনৰ পৰা যি বিতৰ্ক সেই বিতৰ্ক অব্যাহত আছে আৰু সেই সময়তে ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবিৰে এই বৃহৎ ঘোষণা কৰিছে নতুন বছৰৰ ঈদৰ প্ৰাক্ষণতে কোটি কোটি মুছলমানৰ বাবে এই ভাল খবৰ দিছে নতুনকৈ নিৰ্মাণ হ'ব বাবৰি মছজিদ তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবিৰৰ ঘোষণাৰ পিছতে এতিয়া দেশজুৰি চৰ্চা চলিছে 2025 বৰ্ষত আৰম্ভ হ'ব বাবৰি মছজিদৰ নিৰ্মাণৰ কাম তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবিৰৰ এই মন্তব্যক লৈ এতিয়া তুলপাৰ লাগিছে সমগ্ৰ দেশতে নতুন বছৰত বাবৰি মছজিদৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিধায়ক হুমায়ুন কবিৰে বাবৰি মছজিদ নিৰ্মাণৰ বাবে 1 কোটি আৰ্থিক সাহায্য প্ৰদান কৰিব কবিৰে অযোধ্যাত নহয় এইবাৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলিও ইতিমধ্যে উল্লেখ কৰিছে তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবিৰে আৰু অযোধ্যাত নহয় এইবাৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে এই সন্দৰ্ভত হুমায়ুন কবিৰৰ যি গুৰুত্বপূৰ্ণ মন্তব্য যি ঘোষণা সেই ঘোষণাক লৈ এতিয়া চাৰিওদিশে তুলপাৰ লাগিছে হুমায়ুন কবিৰৰ গুৰুত্বপূৰ্ণ মন্তব্য যে নিৰ্মাণ হ'ব লগা বাবৰি মছজিদে 34% সংখ্যালঘু জনসংখ্যাৰ আশা আকাংক্ষাৰ প্ৰতিফলিত কৰিব লগতে কবিৰৰ মন্তব্য যে 1992 চনত অযোধ্যাত বাবৰি মছজিদ ভাঙি পেলোৱাৰ পিছত এই প্ৰকল্পই এক শ্ৰদ্ধাঞ্জলি হিচাপে কাম কৰিব আৰু এই প্ৰক্ৰিয়াৰ বাবে সমগ্ৰ মুছলমান সম্প্ৰদায়ক একেলগে সহযোগিতা আগবঢ়াবৰ বাবেও আহ্বান জনাইছে বিধায়ক হুমায়ুন কবিৰে আৰু এই খবৰ এতিয়া চাৰিওদিশে তুলপাৰ লগাইছে দেশৰ কোটি কোটি মুছলমান লোকৰ বাবে আচলতে এয়া এক ভাল খবৰ বুলি ক'ব লাগিব যেহেতু পুনৰ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ 2025 বৰ্ষত আৰম্ভ হ'ব বাবৰি মছজিদৰ নিৰ্মাণৰ কাম আৰু তৃণমূল কংগ্ৰেছৰ নেতৃত্বত নিৰ্মাণ কৰা হ'ব যেহেতু বাবৰি মছজিদ আৰু এইবাৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে এইবাৰ অযোধ্যাত নহয় এইবাৰ মুৰ্ছিদাবাদত মছজিদ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবিৰৰ এই মন্তব্যক লৈ এতিয়া তুলপাৰ লাগিছে সমগ্ৰ দেশতে তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবিৰৰ সেই মন্তব্য আছে মন্তব্য আগবঢ়াইছো তাই আমি নিজের থেকে উপস্থাপনা করেছি যে আগামী দিনে মুর্শিদাবাদের জেলার মধ্যে বহরমপুর থেকে রেজিনগর 35 কিলোমিটার ডিস্টেন্স তার মধ্যে বহরমপুর থেকে 15 কিলোমিটার হচ্ছে বেলডাঙ্গা ডিস্টেন্স সেই বেলডাঙ্গা বা রেজিনগর এরকম কোন একটা স্থানে 2 একর জায়গা মিনিমাম অর্থাৎ 6 বিঘা তার বেশি হলেও হতে পারে কম হলে হবে না এরকম একটা জায়গা ক্রয় করে একটা বাবরি মসজিদের ট্রাস্টি তৈরি করে মুর্শিদাবাদ জেলার বিভিন্ন মাদ্রাসার যারা পরিচালনা করেন মাদ্রাসার সেক্রেটারি প্রেসিডেন্ট এছাড়াও অনেক মুসলিম সম্প্রদায়ের বিভিন্ন কমিশনে যারা থাকেন তাদের নিয়ে একটা বড় আকারে বাবরি মসজিদের ট্রাস্ট তৈরি করা যার মেম্বার সংখ্যা 200-রও বেশি হতে পারে সেই ব্যক্তিদের নিয়ে একটা ট্রাস্ট তৈরি করে তার রেজিস্ট্রেশন করে আমাদের চেষ্টা করব আমরা ইচ্ছা এই মুসলিম ভাবাবেগকে বা মুসলিম সম্প্রদায়ের মানুষের এই মতামতকে গুরুত্ব দিয়ে যাতে 2025 সালের 6 ডিসেম্বর
তার আগেই ট্রাস্টি তৈরি করে ট্রাস্টি যারা দায়িত্বপ্রাপ্ত হবেন তেনারা জমি ক্রয় করবেন বা চয়েস করবেন বা কোন জায়গাতে করা যায় সেটা ঠিক করার পর আমরা মোটামুটিভাবে বাবরি মসজিদ নতুনভাবে প্রতিষ্ঠা করার জন্য 6 ডিসেম্বর 2025 সালে আমরা এটা শুরু করব। তাই আমি নিজের থেকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।